নমস্কাৰ নলেজ ক্লাব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি NPE 2020 অর্থাৎ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। শিক্ষা মানৱ জীৱনৰ অমূল্য সম্পদ। শিক্ষাই জ্ঞান আৰু বিদ্যা দান কৰে। ই জীৱন যাত্ৰাৰ বিশেষ প্ৰণালী। সেই হেতুকে আমাৰ দেশৰ বাবে সমগ্ৰ শিক্ষা প্ৰণালী সংশোধন কৰি পৰিৱৰ্তিত পৰিস্থিতিৰ লগত খাপ খোৱাকৈ আৰু বৰ্তমান শৈক্ষিক পৰিস্থিতি ভৱিষ্যত ভাৰতীয় সংস্কৃতিৰ আধাৰত শাৰীৰিক মানসিক আৰু বৌদ্ধিক বিকাশ হ'ব পৰাকৈ ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ মোদী চৰকাৰে আনিছে। আমাৰ দেশত প্ৰথম ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন হৈছিল 1968 ইয়াৰ্ছত। প্ৰথম শিক্ষা আঁচনি আৰম্ভ হৈছিল আমাৰ 1968 আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত। এতিয়া নেক্সট শিক্ষা আঁচনি তাৰপিছত হ'ল আমাৰ 1956 দ্বিতীয় ৰাষ্ট্ৰীয় শিক্ষা নীতি আৰম্ভ হৈছিলে 1986ত। আমাৰ তেতিয়াৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধীৰ নেতৃত্বত। নেক্সট বৰ্তমান শিক্ষানীতি তৃতীয় শিক্ষানীতি স্বাধীন ভাৰতৰ আমাৰ তৃতীয় শিক্ষানীতি আমাৰ 2020 NPE নতুন শিক্ষানীতি এণ্ড নিউ এডুকেশ্যন পলিচি নেশ্যনেল এডুকেশ্যন পলিচি 2020। মোদী চৰকাৰে আমাৰ নতুন শিক্ষা আঁচনি 2020 লঞ্চ কৰিছে। আমাৰ 29 জুলাই 2020 লঞ্চ কৰিছে। আমাৰ ইছৰোৰ চেয়াৰমেন বিজ্ঞানী S কস্তুৰী ৰংগনৰ অধ্যক্ষতাত নতুন শিক্ষা আঁচনি আমাৰ যুগুত কৰিছে। ই আমাৰ প্ৰায় 34 বছৰ, ইয়াত যদি চোৱা যায় 34 বছৰ পিছত আমাৰ মোদী চৰকাৰে নতুন শিক্ষা ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 আমাৰ লঞ্চ কৰিছে আনিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ লক্ষ্যৰ উদ্দেশ্য বহুতো আছে। জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে সকলো ছাত্ৰ ছাত্ৰীক গুণগত মানসম্পন্ন শিক্ষা লাভৰ সুবিধা প্ৰদান কৰা। ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা আগৰ যিটো ৰাষ্ট্ৰীয় শিক্ষা ব্যৱস্থা আছিল, ৰাষ্ট্ৰীয় আগতে শিক্ষা নীতি আছিলে 10+10। ইয়াৰ ঠাইত আমাৰ নতুন শিক্ষানীতি কি আনিছে? নতুন শিক্ষানীতি হৈছে বৰ্তমান 5+3+3+4। এইটো আমি এতিয়া এইটোৰ তত্ত্বটো আমি চাম। আগৰ শিক্ষানীতি আছিল 10+2। এতিয়া শিক্ষা আমাৰ যিটো কাৰিকুলামৰ শিক্ষানীতি হ'ল বৰ্তমান 5+3+3+4। এইটো আমি এতিয়া জানিম। তাৰপৰা দেখা গ'ল 1 2 3 4 আমাৰ 4টা ষ্টেজত ভাগ কৰিছে আমাৰ নতুন ৰাষ্ট্ৰীয় শিক্ষানীতিটো। এইটো ফাউণ্ডেশ্যন ষ্টেজ বুলি ক'ব পাৰি। এইটো 4টা লেভেলত ভাগ কৰিছে, 4টা ষ্টেজ। প্ৰথম ষ্টেজটো হ'ল আমাৰ ফাউণ্ডেশ্যনেল ষ্টেজ। ফাউণ্ডেশ্যনেল ষ্টেজটো 5 বছৰীয়া হয়। ইয়াত 3ৰ পৰা 8 বছৰ সকলো ল'ৰা ছোৱালীক সামৰি লোৱা হৈছে। ইয়াত প্ৰাথমিক স্তৰ বুলিও কোৱা হয়। ইয়াত 3টা ক্লাছ থাকে। আমাৰ নাৰ্চাৰী, LKG, UKG। এইটো 3 বছৰ থাকিব প্ৰাথমিক স্তৰ। তাৰপিছত ইয়াত ক্লাছ 1 ক্লাছ 2 অৰ্থাৎ
ইয়াত 3 বছৰ নাৰ্সাৰী এলকেজি ইউকেজি 3 বছৰ হ'ল আৰু লগতে ক্লাস 1 ক্লাস 2 এই 5 বছৰ এটা ফাউন্ডেশনাল স্টেজ বা প্ৰাক প্ৰাথমিক স্তৰত সামৰি লোৱা হৈছে নাম্বাৰ 2 প্ৰিপাৰেটৰি স্টেজ প্ৰস্তুতি স্তৰ বুলি কোৱা হয় ইয়াত দ্বিতীয় স্তৰ এটো 3 বছৰীয়া হয় ইয়াত 8 বছৰৰ পৰা 11 বছৰৰ সকলো ল'ৰা ছোৱালীক সামৰি লোৱা হৈছে ইয়াত ক্লাস থাকিব তিনিটা ক্লাস ইয়াত ক্লাস 3 ক্লাস 4 ক্লাস 5 তিনিটা ক্লাস আমাৰ প্ৰিপাৰেটৰি স্টেজ অৰ্থাৎ প্ৰস্তুতি স্তৰত থাকিব ইয়াত আমাৰ গণিত বিজ্ঞান আৰু চিত্ৰাংকন সায়েন্স ম্যাথ এন্ড আৰ্টৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব আৰু প্ৰাথমিক স্তৰত 5 বছৰীয়া পাঠ্যক্ৰমত ইয়াত কোনো এক্সাম নহব আৰু ইয়াত এক্টিভিটি বেস শিক্ষা দিয়া হ'ব ল'ৰা ছোৱালীক এক্টিভিটি বেস তাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হ'ব প্লে বক্স থাকিব এক্টিভিটি বেস লাৰ্নিং হ'ব ইয়াত কোনো এক্সাম নহব yes next আমি চাইছো নেক্সট 3 নম্বৰ 3 এটো মিডিল স্টেজ বুলি কোৱা মিডিল স্টেজ টু 3 বছৰীয়া হয় ইয়াত ক্লাস 6 7 8 থাকিব ইয়াত 11 বছৰৰ পৰা 14 বছৰৰ সকলো ল'ৰা ছোৱালীকে সামৰি লোৱা হৈছে ইয়াৰ পৰা আমাৰ প্ৰফেশনাল স্কিল ডেভেলপমেন্টৰ শিক্ষা দিয়া হ'ব প্ৰফেশনাল আমাৰ এডুকেশন দিয়া হ'ব ভোকেশনাল এডুকেশন ইয়াৰ ব্যৱস্থা কৰা হৈছে ইয়াৰ পৰাই কম্পিউটাৰৰ শিক্ষা দিয়া হ'ব ইয়াত কোডিং ব্যৱস্থা ইয়াত ৰখা হৈছে অৰ্থাৎ স্কিল ডেভেলপমেন্টৰ শিক্ষা প্ৰফেশনাল কাৰিকৰী শিক্ষা আমাৰ ক্লাস 6 ৰ পৰা ইয়াত দিয়া হ'ব নেক্সট 4 নম্বৰ হ'ল সেকেন্ডাৰী স্টেজ বা মাধ্যমিক স্তৰ সেকেন্ডাৰী স্টেজ 4 বছৰীয়া পাঠ্যক্ৰম হ'ব ইয়াত ক্লাস 9 10 11 12 চাৰিটা ক্লাস সামৰি লোৱা হৈছে আৰু ইয়াত 14 বছৰৰ পৰা 18 বছৰ বয়সৰ সকলো ল'ৰা ছোৱালীকে আমাৰ এই পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে ইয়াত আগতে দিয়া হৈছিল আমাৰ উচ্চ শিক্ষা 11 12 ৰ পৰা কিন্তু এতিয়া ক্লাস 9 ৰ পৰাই উচ্চ শিক্ষা দিয়া ব্যৱস্থা কৰা হৈছে ইয়াত আৰ্টস সায়েন্স কমাৰ্স বুলি কোনো স্ট্ৰীম নাথাকিব কলা বিজ্ঞান বাণিজ্য বুলি কোনো শাখা নাথাকিব ইয়াত মাল্টিপল এন্ট্ৰি আৰু মাল্টিপল এক্সিট আমাৰ পাঠ্যক্ৰমৰ ব্যৱস্থা ৰাখিছে ইয়াত बोर्ड एग्जाम 10 बोर्ड एग्जाम तो নহব ইয়াত বছৰত দুবাৰ পৰীক্ষা লোৱাৰ ব্যৱস্থা ৰাখিছে টু ফেজ অপচন ৰাখিছে ইয়াতে মিডিল আমাৰ এটো সেকেন্ডাৰী স্টেজত তেনেহলে কি হ'ল চাৰিটা ক্লাস আছে 9 10 11 12 ইয়াত আমাৰ बोर्ड एग्जाम 10 बोर्ड एग्जाम तो নহব তাৰ ঠাইত আমাৰ বছৰত দুবাৰ एग्जाम হ'ব बोर्ड एग्जाम 12 হ'ব আৰু ইয়াত আমাৰ বেসিক নলেজৰ ওপৰত গুৰুত্ব দিয়া হ'ব ইয়াত एग्जाम ইজি টাইপ বুলি কোৱা হৈছে আৰু বছৰত দুবাৰকৈ एग्जाम পাতিব নেক্সট अंडर ग्रेजुएट आमार डिग्री कोर्स आमार 4 বছৰীয়া হ'ব 3 বছৰীয়া বা 4 বছৰীয়া হ'ব স্নাতক পৰীক্ষা ডিগ্ৰী কোর্স মানে স্নাতক পৰীক্ষা 3 বছৰীয়া বা 4 বছৰীয়া হ'ব ইয়াতো মাল্টিপল এন্ট্ৰি আৰু মাল্টিপল এক্সিটৰ ব্যৱস্থা আছে মাল্টিপল এক্সিট আৰু মাল্টিপল এন্ট্ৰি আৰু মাল্টিপল এক্সিট পাঠ্যক্ৰম আধাৰিত হ'ব ইয়াতো কোনো বিশেষ স্ট্ৰীমৰ নাথাকিব
নেক্সট কিবা কাৰণত আগৰ শিক্ষা আঁচনি মতে কিবা কাৰণত আগৰ ডিগ্ৰী কোৰ্স 3 বছৰীয়া আছিলে 3 বছৰ কমপ্লিট নাই হওঁতে যদি কিবা কাৰণত সামাজিক কাৰণতে হওক অৰ্থনৈতিক কাৰণতে হওক যদি শিক্ষা আমাৰ বাদ যদি পৰি গৈছিলে তেতিয়াহ'লে তাই কোনো শিক্ষাৰ মূল্য পোৱা নাছিলে এতিয়া কি হ'ব এতিয়া আমাৰ 4 বছৰীয়া পাঠ্যক্ৰমত যিকোনো প্ৰতিটো বছৰৰ কাৰণে আমাৰ শিক্ষা প্ৰদানৰ শিক্ষা গ্ৰহণৰ পিছত এটা মূল্যাঙ্কন পাব এখন সাৰ্টিফিকেট পাব তো কেনেকুৱা সাৰ্টিফিকেট ইয়াত যদি ইয়াত 4.5 বছৰীয়া ডিগ্ৰী কোৰ্সত যদি প্ৰথম বছৰ 1 বছৰ যদি পঢ়ে তেনেহলে তাক সাৰ্টিফিকেট কোৰ্স বুলি কোৱা হ'ব ডিগ্ৰী কোৰ্স আমাৰ 4 বছৰীয়া হ'ব আমাৰ ইয়াত প্ৰতি বছৰতে আমাৰ গুৰুত্ব প্ৰদান কৰা হ'ব 1 বছৰ পঢ়িলে ডিগ্ৰী কোৰ্স ডিগ্ৰী 1 বছৰ পঢ়িলে তাক সাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰিছে ডিগ্ৰী 2 বছৰ পঢ়িলে তাক এডভান্স ডিপ্লোমা দিয়াৰ ব্যৱস্থা কৰিছে ডিগ্ৰী 3 বছৰ পঢ়িলে ব্যাচেলৰ ডিগ্ৰী বুলি কোৱা আছে তাত ব্যাচেলৰ ডিগ্ৰী আৰু ডিগ্ৰী 4 বছৰ পঢ়িলে তাক কোৱা হৈছে ব্যাচেলৰ ডিগ্ৰী উইথ ৰিসাৰ্চ ব্যাচেলর ডিগ্রি উইথ রিসার্চ তা আগতকৈ বহুত সুবিধা হৈছে আগত 3 বছৰীয়া পাঠ্যক্ৰমৰ 2 বছৰ পঢ়িলেও কোনো মূল্যায়ন কৰা হোৱা নাছিল এতিয়া প্ৰতি বছৰে মূল্যাঙ্কনৰ ব্যৱস্থা কৰিছে অৰ্থাৎ ডিগ্ৰী কোৰ্স 4 বছৰীয়া হয় আৰু 1 বছৰ পঢ়িলে সাৰ্টিফিকেট প্ৰদানৰ ব্যৱস্থা কৰিছে 2 বছৰ পঢ়িলে এডভান্স ডিপ্লোমা সাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰিছে 3 বছৰ পঢ়িলে 3 বছৰ পঢ়াৰ পিছত যদি নপঢ়ে তথাপি ব্যাচেলৰ ডিগ্ৰী প্ৰদানৰ ব্যৱস্থা কৰিছে আৰু 4 বছৰ পঢ়িলে ব্যাচেলৰ ডিগ্ৰী উইথ ৰিসাৰ্চ ব্যৱস্থা কৰিছে ইয়াত ডিগ্ৰী কোৰ্স যেখিনিতে হৈ গ'ল ইয়াৰ পিছত হ'ল ইয়াত এমএ আৰু পিএইচডি মধ্যৱৰ্তী ডিগ্ৰী এমএ আৰু পিএইচডি এমএ আৰু পিএইচডি মধ্যৱৰ্তী ডিগ্ৰী এমফিল ইয়াত স্ক্ৰেপ কৰিছে নোহোৱা কৰিছে ইয়াত ডাইৰেক্ট বিএ পাছ কৰাৰ পিছত বিএ আমাৰ 3 বছৰীয়া যদি হয় তেনেহলে এমএ 2 বছৰ পঢ়িব লাগিব আৰু বিএ যদি 4 বছৰীয়া হয় 4 বছৰীয়া কৰিলে এমএ 1 বছৰ কৰিলেই হ'ব আৰু এমএ পাছ কৰাৰ পিছত একেত পোনে পিএইচডি কৰিব পাৰিব ইয়াত এমফিল কৰাৰ আৰু দৰকাৰ নপৰে এটোৰ ব্যৱস্থা কৰিছে ইয়াত এমফিলৰ দৰকাৰ নাই এই পোনে পিএইচডি কৰিব পাৰিব প্ৰতিখন জিলাতে একোখন আমাৰ বিশ্ববিদ্যালয় ইউনিভাৰ্সিটি আমাৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশন থাকিব প্ৰতিখন ডিস্ট্ৰিক্টতে একোখনকৈ হায়াৰ এডুকেশ্যন ইনষ্টিটিউশন থাকিব অৰ্থাৎ ইউনিভাৰ্সিটি থাকিব আৰু হায়াৰ এডুকেশ্যন ইনষ্টিটিউশনবোৰক আমাৰ
তিনিটা ক্যাটাগরিত বিভক্ত কৰিছে কি কি তিনিটা ক্যাটাগরি এটা হল আমাৰ ৰিসাৰ্চ ইউনিভাৰ্সিটি বিলাক আমাৰ ফোকাস কৰিব অন ৰিসাৰ্চ এণ্ড টিচিং আৰু ৰিসাৰ্চৰ ওপৰত ফোকাস কৰিব দুই নম্বৰ হল টিচিং ইউনিভাৰ্সিটিজ আমাৰ প্ৰাইমাৰীলি টিচিংৰ ওপৰত ফোকাস ৰাখিব আৰু ডিগ্ৰী গ্ৰেন্টিং কলেজেছ প্ৰাইমাৰীলি ফোকাস অন আন্ডাৰ গ্ৰেজুৱেট টিচিংৰ ওপৰত ফোকাস কৰিব ইয়াত হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন ট্ৰান্সফৰ্ম ইনটু লাৰ্জ মাল্টিডিসিপ্লিনাৰী ইউনিভাৰ্সিটি এণ্ড কলেজলৈ ৰূপান্তৰ হ'ব এতিয়া হল মাধ্যমটো আমি আগবাঢ়িছো এতিয়া মাধ্যম কি মিডিয়াম অফ ইনষ্ট্ৰাকচন এইটো চোৱা যাওক medium of instruction শিক্ষাৰ মাধ্যম ইয়াত নতুন শিক্ষা আঁচনিত আমাৰ ক্লাস 5 লৈকে মাতৃভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে ইয়াত মিডিয়াম অফ ইনষ্ট্ৰাকচন ইয়াত 3 ল্যাঙ্গুয়েজ ফৰ্মুলা হ'ব 3 language formula 3 language formula কি এটা হল মাতৃভাষা তাৰপিছত আমাৰ হিন্দী তাৰপিছত এটা মাতৃভাষা হিন্দী বা ইংৰাজী আৰু এটা মডাৰ্ণ ইণ্ডিয়ান ল্যাঙ্গুয়েজ তিনিটা মাতৃভাষা থাকিব তাৰপিছত মডাৰ্ণ ইণ্ডিয়ান ল্যাঙ্গুয়েজ এটা থাকিব আৰু এটা হিন্দী নাইবা ইংৰাজী থাকিব এইটো 3 ল্যাঙ্গুয়েজ ফৰ্মুলা বুলি কোৱা হৈছে এতিয়া নেক্সট হৈছে ইয়াত অপচনাল সাবজেক্ট হিচাপে প্ৰতিটো ক্লাছৰ বাবে অপচনাল সাবজেক্ট হিচাপে সংস্কৃত শিক্ষাৰ ব্যৱস্থা ৰাখিছে নেক্সট ৰিপৰ্ট কাৰ্ড এণ্ড এছেছমেণ্ট অফ ষ্টুডেণ্ট এইটো চোৱা যাওক কেনেকুৱা ৰিপৰ্ট কাৰ্ড and assessment of student ইয়াত assessment report card or assessment of students আমাৰ পারফরমেন্সৰ ওপৰত আমাৰ ভিত্তি কৰি ৰিপৰ্ট কাৰ্ড বনোৱা হ'ব ইয়াত তিনিটা কেইবাটাও লেভেলত এটা মাল্টি ডিসিপ্লিনাৰী আমাৰ এডুকেশনাল এসেসমেন্ট কৰা হ'ব ইয়াত কেইবাজনেই আমাৰ ইয়াত এসেসমেন্ট কৰিব পাৰিব ইয়াত প্ৰথম হল আমাৰ ওয়ান হল স্টুডেন্ট সেল আমাৰ ছাত্ৰ নিজে এটা প্ৰথম ছাত্ৰজন নিজে নিজক এসেসমেন্ট কৰিব পাৰিব নিজকে নম্বৰ প্ৰদান কৰিব পাৰিব নাম্বাৰ 2 হল আমাৰ সেকেন্ড হল আমাৰ ক্লাসমেট সহপাঠীয়ে আমাৰ এসেসমেন্ট বা মার্কিং কৰিব পাৰিব আৰু 3 নম্বৰ হল আমাৰ টিচাৰ বা আচাৰ্য থাৰ্ডলি হল টিচাৰ বা শিক্ষক অর্থাৎ তেনেহলে ইয়াৰ ৰিপৰ্ট কাৰ্ড আৰু এসেসমেন্ট অফ এডুকেশ্যন আমাৰ কমপ্লিটলি পারফরমেন্সৰ ওপৰত ভিত্তি কৰি
বনোৱাৰ ব্যৱস্থা কৰিছে আৰু ইয়াত আমাৰ ছাত্ৰজন নিজেই নিজক মূল্যায়ন কৰাৰ ব্যৱস্থা ৰাখিছে তাৰপিছত সহপাঠী ক্লাছমেটেও আমাৰ মূল্যায়ন কৰিব পাৰিব আৰু থাৰ্ডলি টিচাৰ বা শিক্ষকেও আমাৰ পৰীক্ষাৰ্থীক মূল্যায়ন কৰাৰ ব্যৱস্থা ৰাখিছে তা আজিলৈ ইমানেই সামৰিছোঁ শেষত আকৌ এবাৰ ৰিকেপ কৰাই দিছোঁ যে আমাৰ নতুন শিক্ষা আঁচনি NPE 2020 মূল বিষয়বস্তু কি ইয়াত আমাৰ ক্লাছ 5 লৈকে মাতৃভাষাত শিক্ষা দিয়াৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিছে এইটো ত্ৰিভাষিক আমাৰ লেংগুৱেজ ফৰ্মুলা ত্ৰিভাষিক শিক্ষা প্ৰণালীৰ ব্যৱস্থাৰ দ্বাৰা শিক্ষা প্ৰদান কৰাৰ ব্যৱস্থা ৰাখিছে নেক্সট হ'ল ৰাষ্ট্ৰীয় শিক্ষানীতি ইয়াত ভালকে আগতে কি আছিলে আমাৰ আসাম বোৰ্ড UP বোৰ্ড বিহাৰ বোৰ্ড এডুকেশ্যন বোৰ্ড কিন্তু এতিয়া সেইটো উঠাই দিয়া হ'ল এইটো আমাৰ এক দেশ এক পাঠ্যক্ৰম তাৰে ওপৰত ভিত্তি কৰি গোটেই সমগ্ৰ ভাৰতবৰ্ষতে একেটা পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় শিক্ষানীতি প্ৰৱৰ্তন কৰাৰ ব্যৱস্থা কৰিছে ইয়াত গ্ৰেজুৱেশ্যন ডিগ্ৰী কোৰ্স আমাৰ 4 বছৰীয়া পাঠ্যক্ৰম কৰিছে আৰু ইয়াত শিক্ষকৰ ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত আমাৰ 4 years ইন্টিগ্ৰেটেড B.Ed কোৰ্স থকাটো আমাৰ ইয়াত সন্নিৱিষ্ট কৰিছে ইয়াত আৰু এটা সুবিধা দিছে কি যে সবতকৈ ডাঙৰ সুবিধা হৈছে যে ডিগ্ৰী কোৰ্স আগত 3 বছৰীয়া ডিগ্ৰী কোৰ্স আছিল 3 বছৰীয়া ডিগ্ৰী কোৰ্স যদি আধাতে এৰিব লগা যদি হৈছিল অৰ্থনৈতিক বা সামাজিক কাৰণত তেনেহলে তেওঁ কোনো আমাৰ তাৰ কাৰণে কোনো মূল্যায়ন হোৱা নাছিল কিন্তু নতুন শিক্ষা আঁচনিত কি হৈছে আমাৰ আধাতে যদি বাদ দিয়ে অৰ্থনৈতিক বা সামাজিক কাৰণত তেনেহলে প্ৰতিটো বছৰৰ কাৰণে মূল্যায়নৰ ব্যৱস্থা কৰিছে অৰ্থাৎ ডিগ্ৰী কোৰ্সটো 1 বছৰ পঢ়িলে 4 বছৰীয়া ডিগ্ৰী কোৰ্সৰ ভিতৰত যদি 1 বছৰ পঢ়ে তেনেহলে সাৰ্টিফিকেট কোৰ্স পাব 2 বছৰ ডিগ্ৰী কোৰ্স পঢ়িলে এডভান্স ডিপ্লোমা কোৰ্সৰ মূল্যায়ন পাব 3 বছৰ পঢ়িলে বেচেলৰ ডিগ্ৰী মূল্যায়ন পাব আৰু 4 বছৰ ডিগ্ৰী কোৰ্স পঢ়িলে বেচেলৰ ডিগ্ৰী উইথ ৰিসাৰ্চৰ আমাৰ মূল্যায়ন পাব আজিলৈ ইমানতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছোঁ নমস্কাৰ